আমাৰ বৰ্তমানৰ যি জালুকবাৰী সমষ্টি সেই জালুকবাৰী সমষ্টি আগতে তাৰ প্ৰায় 50% অঞ্চল পশ্চিম গুৱাহাটী সমষ্টিত আছিল। আজাৰা, ধাৰাপুৰ, আমাৰ গোটেই অঞ্চলটো মাজিগাঁও, গড়ল, কাহিকুচি, মালিগাঁও গোটেই অঞ্চলটো আগতে পশ্চিম গুৱাহাটী সমষ্টিত আছিল আৰু গুৱাহাটী পৌৰ নিগমৰ প্ৰায় 5টা ৱাৰ্ড। সেইবাবে মই যিহেতু জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু গোটেই অসমতে মই নিৰ্বাচনী প্ৰচাৰত থাকিম, গতিকে মোৰ সমষ্টিত যাতে অকণমান নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব ৰমেন দাই লয়, তাৰ কাৰণে মই ৰমেন দাক অনুৰোধ কৰিবৰ কাৰণে ৰমেন দাৰ ঘৰলৈকে আহিছিলোঁ। দ্বিতীয়তে আপোনালোকে এইটোও জানে যে এইবাৰ গুৱাহাটী মহানগৰীত এখন আমি এজিপিক দিওঁ আৰু বাকী 3খন বা 4খনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰে। এইবাৰ যিকোনো কাৰণতে আসনখন ডিমৰীয়াত গ'ল, চেণ্ট্ৰেল গুৱাহাটীলৈ নগ'ল। ৰমেন্দ্ৰ নাৰায়ণ কলিতা বিধায়ক আছিল। স্বাভাৱিকভাৱে তেখেতৰ সমৰ্থকসকল বা এজিপি দলৰ কাৰ্যকৰ্তাসকল কিছু মনত বেয়াও পাইছে, দুখো পাইছে। ৰমেন দাৰ লগত মোৰ বহুত দিনৰ সম্পৰ্ক, ছাত্ৰ সন্থাৰ কৰাৰ পৰাই, মই ক্লাছ 5ত থকাৰ পৰাই সম্পৰ্ক। গতিকে ৰমেন দাক যি ধৰণে যথোচিত সন্মান আমি দিব লাগে আমি দি থাকিম আৰু ৰমেন দাই নিজেও বুজে আৰু বহুত বেছি মোৰ ৰমেন দাক বুজাবলগীয়া কথাও নাথাকে। কথাবিলাক ৰমেন দাই নিজে জানেও বুজেও আৰু মোৰ প্ৰতি ৰমেন দাৰ বহুত বেছি স্নেহ আৰু মৰম আছে আৰু সেইকাৰণে মই ভাবোঁ যে অকণমান মনত কৰ্মীসকলৰ যেতিয়া ক্ষোভ হয়, কাৰ্যকৰ্তাসকলৰ ক্ষোভ হয়, নেতাজনৰো মনটো কিছু পৰিমাণে হ'লেও অলপমান দুখ কষ্ট পায়। আজি আমি ৰমেন দাৰ যিখিনি একেবাৰে ক্ল'জ ৱৰ্কাৰ তেওঁলোকৰ লগতো আলোচনা কৰিলোঁ। যি দুখ আছিল তাক পাহৰি আমি অহাকালিৰ পৰা সকলোৱে একেলগে বিজেপি আৰু মিত্ৰ দলৰ কাৰণে আমি কাম কৰিম, তেনেকৈ কথা পাতিলোঁ। আৰু ৰমেন দাক সদায় বিজেপি, এজিপি দুয়োটা দলে সদায় যথোচিত সন্মান দি যাব।